নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ প্ৰথম গোট পৰীক্ষাৰ যিটো সিলেবাছ সেই সিলেবাছটো আলোচনা কৰিম। আৰু তোমালোকে ইতিমধ্যে গমেই পাইছা কাৰণ এইবাৰৰ পৰা গোট পৰীক্ষাৰ নিয়মটো সলনি কৰা হৈছে কাৰণ আগত 4টাকৈ গোট পৰীক্ষা হৈছিলে বছৰত আৰু এইবাৰ তোমালোকৰ মাত্ৰ 2টা গোট পৰীক্ষা হ'ব আৰু প্ৰতিটো গোট পৰীক্ষাত 50 নম্বৰ মুঠ 50 নম্বৰ থাকিব। ঠিক আছে, আহা আমি প্ৰতিটো বিষয়ৰ প্ৰথম গোট পৰীক্ষাৰ যিখিনি সিলেবাছ সেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ঠিক আছে, আমি প্ৰথম অসমীয়া বিষয়টো লৈছো। এই বিষয়টোত আৰু চোৱা ইয়াত দিয়াই আছে তোমালোকৰ সিলেবাছত প্ৰতি একক মূল্যাঙ্কনৰ পূৰ্ণাংক 50, অৰ্থাৎ যিটো তোমালোকৰ গোট পৰীক্ষা হ'ব সেই গোট পৰীক্ষাটোৰ মুঠ নম্বৰ কিমান হ'ব? 50 নম্বৰ হ'ব। তো ঠিক আছে, আমাৰ যেহেতু ইয়াতে দিয়া আছে প্ৰথম একক, এই প্ৰথম এককত তোমালোকৰ কি কি পাঠ আছে? পাঠ 1 আছে তোমালোকৰ, অৰ্থাৎ আমাৰ গাঁও, এইটো কবিতা হয় তোমালোকৰ। তাৰপিছত পাঠ 2 আখৰৰ চিনাকি, তাৰপিছত পাঠ 3 কম্পিউটাৰ, তাৰপিছত পাঠ 4 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰপিছত পাঠ 5 ছবিৰে পাঠ দেশতকৈ মোমাই ডাঙৰ নহয়, তাৰপিছত পাঠ নম্বৰ 6 আছে গাখীৰৰ পুখুৰী, পাঠ 7 আছে মহাপুৰুষৰ কবিতা, আৰু পাঠ 8 আছে আমাৰ ককা। অৰ্থাৎ মুঠ 8টা পাঠ তোমালোকৰ প্ৰথম গোট পৰীক্ষাত আহিব, অৰ্থাৎ এইকেইটা। ঠিক আছে, এতিয়া প্ৰশ্ন তোমালোকৰ চোৱা, তোমালোকৰ সিলেবাছত যেনেকৈ দিয়া আছে ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ গোট পৰীক্ষাত কাটিব। ইয়াতে দিয়া আছে যে কবি পৰিচয় সহ কবিতাটো মুখস্থ কৰাব। ইয়াতে যেহেতু কোৱা হৈছে যে কবি পৰিচয় সহ কবিতাটো মুখস্থ কৰিব দিছে তোমালোকক, কাৰণ আৰু তোমালোকে কবিতা কেইটাৰ কবিজনৰ নাম ভালদৰে শিকি থৈ দিবা, পৰীক্ষাত তাৰ পৰা প্ৰশ্ন আহে। আৰু যিবিলাক নেকি তোমালোকৰ শব্দাৰ্থ, অৰ্থাৎ যিবিলাক শব্দ অৰ্থ পাঠত দিয়া থাকে সেইবিলাক ভালকে শিকিবা। অনুশীলনীত থকা সকলোবোৰ কৰাব, আৰু যিখিনি নেকি তোমালোকৰ অনুশীলনীত আছে পাঠত অৰ্থাৎ কিতাপখনত তাৰ গোটেইবিলাক তোমালোকক কৰিবৰ কাৰণে কোৱা হৈছে। ঠিক আছে, আৰু পাঠটো ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সৰব পঠন, শব্দাৰ্থ, বাক্য ৰচনা, তোমালোকৰ শব্দাৰ্থ আহিব, তাৰপিছত বাক্য ৰচনা আহিব তোমালোকৰ, তাৰপিছত তোমালোকৰ বৰ্ণ সংযোগ কৰি শব্দ ৰচনা কৰিব, বাক্য ৰচনা কৰা আহিব। ঠিক আছে, তাৰপিছত কি কৈছে যে কম্পিউটাৰ পাঠটো ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সৰব পঠন কৰাব আৰু প্ৰশ্ন উত্তৰবোৰ কৰাব। গতিকে কম্পিউটাৰ পাঠটো তোমালোকক ভালদৰে পঢ়িব দিছে আৰু তাৰ পৰা তোমালোকৰ কি আহিব? প্ৰশ্ন আহিব। ঠিক আছে, গতিকে মই গোটেইখিনি পঢ়ি নিলো, গোটেইখিনি পঢ়ি দিব গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব, গতিকে ইয়াত আছে তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'বা বা তোমালোকে চাই ল'বা। তো ঠিক আছে, আমাৰ মূল বিষয় এইখিনি আছিলে 1ৰ পৰা 8 নম্বৰ পাঠটোলৈ আহিব প্ৰথম গোট পৰীক্ষাত তোমালোকৰ অসমীয়া বিষয়টোৰ পৰা। ঠিক আছে, আমি তাৰ পিছত বেলেগ এটা বিষয়ত আহিছো। তাৰ পিছৰ বিষয়টো হৈছে সংস্কৃত। সংস্কৃতৰ তোমালোকৰ কি কি আছে পাঠ? বন্দনমটো আহিব আৰু প্ৰথম পাঠৰ পৰা পঞ্চম পাঠলৈ আহিব, অৰ্থাৎ মুঠ বন্দনমটো লৈ মুঠ 6টা আহিব। ঠিক আছে, এই পাঠকেইটা তোমালোকে ভালদৰে শিকি থৈ দিবা আৰু ইয়াৰ পৰা তোমালোকৰ যিহেতু প্ৰশ্ন আহিব, গতিকে সকলোকেইটা পাঠ তোমালোকে ভালদৰে খৰচি মাৰি শিকিবা। যিহেতু সংস্কৃত হয় আৰু তোমালোকে বানানবোৰ ভালদৰে গুৰুত্ব দিবা। ঠিক আছে, তাৰ পিছত আহিছো আমি নেক্সটটো বিষয়ত। আমাৰ নেক্সট বিষয় কি আছে? নেক্সট বিষয় আমাৰ সংস্কৃত, আৰু নেক্সট বিষয় আমাৰ কি আছে? ইংৰাজী আছে। ঠিক আছে, কোনবোৰ ইংৰাজী হয়। ইংৰাজী তোমালোকৰ কি কি পাঠ আহিব? ইংৰাজী তোমালোকৰ লেচন 1ৰ পৰা লৈ লেচন 5লৈকে আহিব। ঠিক আছে, মিট মাই পেটছ, হোলি, নাম্বাৰ, পয়েম, ঠিক আছে, উই আৰু আৱাৰ ক্লাছৰুম। মুঠ 5টা বিষয় তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব, মুঠ 50 নম্বৰ থাকিব। ঠিক আছে, এইখিনি তোমালোকৰ মূল বিষয়, যিকেইটা বিষয়ৰ পৰা তোমালোকৰ গোট পৰীক্ষাত প্ৰশ্ন কাটিব তোমালোকৰ আচাৰ্যসকলে। ঠিক আছে, তাৰপিছত আহিছো আমাৰ পিছৰ বিষয়টো কি দিয়া আছে? ঠিক আছে, পিছৰ বিষয়টো হয়, আমাৰ পিছৰ বিষয়টো হিন্দী দিয়া আছে। হিন্দীত তোমালোকৰ দিয়া আছে প্ৰথম গোট পৰীক্ষাৰ কাৰণে, প্ৰথম ইয়াত দিয়া আছে প্ৰথম
প্ৰথম একক পৰীক্ষা এপ্ৰিলৰ পৰা জুন মাহলৈ আছিলে। তোমালোকৰ ইয়াত যিকেইটা দিয়া আছে এই তিনিটা আৰু এই তিনিটা মুঠ 6টা আহিব। ঠিক আছে, এইবিলাক নহয় কিন্তু আগষ্ট মাহত যিখিনি আছে এইখিনি নহয়, কেৱল জুন মাহলৈ থকাখিনি আহিব। বিনা মাত্ৰা वाले শব্দ, তাৰপিছত 12 खरी, आ की मात्रा, ই की मात्रा, ই की मात्रा আৰু উ की मात्रा, মুঠ এই 6টা বিষয় তোমালোকে ভালদৰে চাবা। ইয়াত তোমালোকৰ দিয়া আছে যে पाठ के आधार पर शब्द पढ़ना और लिखना। পাঠৰ আধাৰত যিবিলাক শব্দ দিয়া আছে সেইবিলাক পঢ়িব দিছে আৰু লিখিব দিছে, গতিকে ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব। वर्णों में 12 खरी लगाकर अभ्यास करें। ইয়াত যেনেকৈ দিয়া আছে তোমালোকৰ আচাৰ্যসকলে যেনেকৈ শিকাই আছে তেনেকৈ প্ৰশ্ন কাটিব, গতিকে এইখিনি ভালদৰে শিকি থৈ দিবা। ঠিক সেইদৰে যিবিলাক শব্দ অৰ্থ দিয়া আছে পাঠটোত সেইবোৰ ভালকে খৰচি মাৰি শিকিবা। ঠিক আছে, তাৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব। তাৰ পিছতে কৈছে 1 से 25 तक हिंदी अंक और अक्षरों में लिखना। 1ৰ পৰা 25লৈ তোমালোকে ভালদৰে শিকি থৈ দিবা। আখৰেৰো লিখিব লাগিব আৰু অংকৰেও মানে সংখ্যাৰো লিখিব লাগিব। ঠিক আছে, হিন্দীত লিখিব লাগিব। গতিকে ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন থাকিব, কাৰণ যিহেতু চিলেবাছত দিয়া আছে। 1ৰ পৰা 25লৈ তোমালোকে লিখাটো শিকি থৈ দিবা, আখৰেৰো লিখা শিকিবা আৰু অংকৰেও লিখা শিকিবা। ঠিক আছে, আমি পিছৰটো বিষয়ত আহিছো। পিছৰটো বিষয়ত কি দিয়া আছে আমাৰ? পিছৰটো বিষয়ত কি আছিলে? পিছৰটো বিষয়ত দিয়া আছে গণিত। তো ঠিক আছে, গণিত আৰু মৌখিক। গতিকে তোমালোকৰ দুইটাৰ পৰা প্ৰশ্ন আহিব, গণিতৰ পৰা আহিব আৰু মৌখিকৰ পৰা আহিব। ঠিক আছে, তোমালোকৰ গণিতৰ পৰা কোনটো কোনটো অধ্যায় আহিব? অধ্যায় 1ৰ পৰা 3লৈ চাবা, তাৰপিছত অধ্যায় নম্বৰ 5 চাবা। ঠিক আছে, অৰ্থাৎ অধ্যায় 1, 2, 3 আৰু 5 এইকেইটা তোমালোকৰ গণিত কিতাপখনৰ পৰা আহিব প্ৰথম গোট পৰীক্ষাত, আৰু মৌখিকৰ পৰা তোমালোকৰ আহিব অনুশীলনী 1ৰ পৰা 15লৈ। এই গোটেইকেইটা ভালদৰে চাই থৈ দিবা। অৰ্থাৎ তোমালোকৰ গণিত পাঠ্যপুথিখনৰ পৰা মুঠ 4টা পাঠ আহিব, 1, 2, 3, 5, আৰু মৌখিকৰ পৰা তোমালোকৰ 1ৰ পৰা 15লৈ অনুশীলন আহিব। গতিকে ভালদৰে চাই থৈ দিবা। ঠিক আছে, তাৰপিছত আমি পিছৰটো বিষয়ত আহিছো। পিছৰটো বিষয়ত কি দিয়া আছে? পিছৰটো বিষয়ত দিয়া আছে বিজ্ঞান আৰু সাধাৰণ জ্ঞান। ঠিক আছে, বিজ্ঞানৰ পৰা তোমালোকৰ কি দিয়া আছে যে আমাৰ পৰিৱেশ, গছ-গছনিৰ কথা, প্ৰাণীৰ কথা, প্ৰাণীৰ অংগ প্ৰত্যংগ, বস্তু আৰু পদাৰ্থ, তাৰপাছত জীৱ আৰু জৰা। মুঠ 6টা পাঠ তোমালোকৰ বিজ্ঞান পাঠ্যপুথিখনৰ পৰা আহিব। ঠিক আছে, এইখিনি আছিল তোমালোকৰ বিজ্ঞানখনৰ পৰা আহিব। আৰু তোমালোকৰ যিখিনি নেকি সাধাৰণ জ্ঞান, সেই সাধাৰণ জ্ঞানৰ পৰা তোমালোকৰ মুঠ এইকেইটা বিষয় আহিব। ঠিক আছে, ইয়ালৈকে আহিব। তোমালোকে এইটো ভালদৰে লিখি ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'বা। পুণ্যভূমি অসম, অসম সাহিত্য সভাৰ প্ৰথম আৰু বৰ্তমান সভাপতিৰ নাম, প্ৰথম সাহিত্য সভাৰ স্থান আৰু চন, তাৰ লগতে এইখিনিও আহিব তোমালোকৰ ইয়ালৈকে। অৰ্থাৎ এই জুন মাহৰলৈকে যিখিনি দিয়া আছে এই গোটেইখিনি আহিব। ঠিক আছে, গতিকে মই পঢ়ি নিদিওঁ, গোটেইখিনি পঢ়িব গ'লে টাইম লাগিব। গতিকে আমি পিছৰটো বিষয়ত আহিছো। বিজ্ঞান আৰু সাধাৰণ জ্ঞানৰ চিলেবাছটো পাই গ'ল। পিছৰটো বিষয়ত আমাক কি দিয়া আছে? পিছৰটো বিষয়ত আমাক দিয়া আছে, ঠিক আছে, সমাজ বিজ্ঞান আৰু পৰিৱেশ। গতিকে ইয়াত চাবা তোমালোকে এপ্ৰিলৰ পৰা জুন মাহলৈ যিখিনি আছে সেইখিনি আহিব, তাৰ পিছৰখিনি নাহে। কাৰণ যিহেতু জুনৰ 3য় সপ্তাহত তোমালোকৰ প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াতে দিয়া আছে পাঠ 1ৰ পৰা সমাজ বিজ্ঞানখনৰ পৰা ক'ৰ পৰা আহিব? পাঠ 1টো আহিব, পাঠ 2টো আহিব, তাৰপিছত পাঠ 3, 4, 5 আৰু 6, অৰ্থাৎ মুঠ 1ৰ পৰা 6লৈকে সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ পৰা আহিব। আৰু পৰিৱেশখনৰ পৰা কি কি আহিব? তোমালোকৰ প্ৰথমটো পাঠ আৰু তৃতীয়টো পাঠ, মুঠ 2টা পাঠ আহিব। ঠিক আছে, ইয়াতে বঢ়িয়াকে লিখি দিয়া আছে, তোমালোকে ধুনীয়াকে লিখি ল'বা বা ফোনত স্ক্ৰীনশ্বট মাৰি ল'বা। ঠিক আছে, মুঠ তোমালোকৰ ইয়াৰ পৰাও কি আহিব? মুঠ 50 নম্বৰ পৰীক্ষা হ'ব। তো ঠিক আছে, ইয়াত এইবিলাক লিখা আছে, এইখিনি ভালকে পঢ়ি ল'বা, কাৰণ এইখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকৰ প্ৰশ্ন কটা হ'ব যিহেতু। আৰু প্ৰশ্ন তোমালোকৰ নিকেতনৰ আচাৰ্যসকলে কাটিব, গতিকে ভালদৰে পঢ়িবা। ঠিক আছে, আমি তাৰপিছত আৰু আছে নেকি চাওঁ। তাৰপিছত আৰু কি পাঠ আছে? তাৰপিছত আৰু কি দিয়া আছে? তাৰপিছত দিয়া আছে ছবি আৰু হস্তকলা। গতিকে এইটো যিহেতু মূল্যায়ন পদ্ধতি গ্ৰেড চিষ্টেম হয়, ইয়াৰ পৰা কোনো নম্বৰ তোমালোকৰ ছমহীয়া হওক, বছৰকীয়া হওক বা গোট পৰীক্ষাত কোনো নম্বৰ যোগ নহয়। গতিকে ইয়াৰ পৰা তোমালোকৰ একো নাহে। এইখিনি তোমালোকে স্কুলত পাই যাবা, তোমালোকৰ নিকেতনত পাই যাবা।
ইয়াৰ পৰা নাহে আৰু কিবা আছে নেকি? গতিকে তোমালোকৰ নীতি শিক্ষা, নীতি শিক্ষা কি হ'ব তোমালোকৰ 25 নম্বৰৰ হ'ব। ঠিক আছে, বাকী কেইটা পৰীক্ষা 50 নম্বৰ হ'ব আৰু নীতি শিক্ষা তোমালোকৰ 25 নম্বৰ হ'ব। ঠিক আছে, নীতি মল্লিকাৰ প্ৰথম গোট পৰীক্ষাত কি আহিব? 3টা পাঠ আহিব তোমালোকৰ নীতি মল্লিকা পাঠখনৰ কিতাপখনৰ পৰা। 2 নম্বৰ পাঠটো আহিব কৃষ্ণ সখা সুদামা, আৰু 3 নম্বৰ পাঠটো আহিব মহাত্মা গান্ধী, আৰু 4 নম্বৰটো আহিব ৰামৰ বনবাস। এইকেইটা তোমালোকৰ নীতি শিক্ষাখনৰ কিতাপখনৰ পৰা প্ৰথম গোট পৰীক্ষাৰ কাৰণে হ'ব। আৰু তাৰ লগতে তোমালোকে এইকেইটাও শিকি থৈ দিবা, একাত্মতা স্তোত্ৰম এটা, সুভাষিত এটা, আৰু অমৃত বচন এটা। গতিকে ভালদৰে এইকেইটা শিকি থৈ দিবা। ঠিক আছে, কাৰণ যিহেতু ইয়াত উল্লেখ কৰা আছে আৰু ইয়াৰ পৰাই তোমালোকৰ প্ৰশ্ন কাটিব। ঠিক আছে, তাৰপিছত আৰু কিবা আছে নেকি আমি লওঁ। গতিকে এইখিনি তোমালোকৰ শাৰীৰিক, গতিকে ইয়াতে পৰীক্ষাৰ লগত কোনো সংগতি নাই ইয়াৰ। যিখিনি দিলো আমি আলোচনা কৰিলোৱে। গতিকে ঠিক আছে, তোমালোকে ভালদৰে পঢ়িবা আৰু যিখিনি চিলেবাছ দিলো বঢ়িয়াকৈ লিখি ল'বা। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।